আমাৰ বহুতৰ বুলি কোৱা ভুলেই হ'ব মেক্সিমাম মহিলাসকলটো বাদে পুৰুষসকলো বহুত বেছি কঁকাল বিষত ভোগা দেখা যায়। দুটামান কথা আজি আলোচনা কৰিলোঁ যিটো মই জানো সাধাৰণতে। এতিয়া চাওক, চাইণ্টিফিকেলিটো বহুত বেছি কাৰণ আছে কঁকাল বিষৰ, যিখিনি চায়েন্সে কয়। আমি সাধাৰণ মানুহসকলে বুজি পোৱাকৈ ধৰক আমি বহুত বেছি কাম বন কৰিলোঁ, কঁকালত কেতিয়াবা দুখ পাব পাৰে, কচকা খাব পাৰে, যাৰ ফলত আপোনাৰ বিষ হ'ব পাৰে, নহয়নে? এতিয়া চাওক, যদি আপুনি বহুত কামো কৰা নাই, তেনেকুৱা কঁকালত প্ৰেছাৰ পৰিব পৰা, তাৰ ভিতৰতো আপোনাৰ বিষ এনেকুৱা কিয় হয়? দুটামান কথা আজি আলোচনা কৰোঁ। সাধাৰণতে ভিটামিন ডিৰ অভাৱতো, পুষ্টিকৰ খাদ্যৰ অভাৱতো আমাৰ বিষবিলাক হ'ব পাৰে। অভাৰ ওজন মানে বেছিকৈ শকত হ'লেও কি হ'ব পাৰে? বিষ হ'ব পাৰে। আৰু যদিহে আপুনি একেৰাহে বহি কিবা কাম কৰে বা অফিচতে কাম কৰি থাকে, সেই একেৰাহে বহি থকাৰ ফলতো আপোনালোকৰ বিষ হ'ব পাৰে। তেনেকুৱা কাম কৰিবলগীয়া বাধ্যতামূলক, তেতিয়া কিবা প্ৰকাৰে হ'লেও মাজে মাজে কিন্তু চলা ফুৰা কৰিবলৈ নাপাহৰিব। আৰু এটা সৰু কাৰণ হ'ল, আয়ুৰ্বেদৰ মতে আচলতে আপুনি কিমান কোমল বিচনাত শুৱে। যে আয়ুৰ্বেদৰ মতে মই পঢ়িহে কৈছোঁ দেই, তাত লিখা আছে যে আমি বহুত বেছি কোমল যেতিয়া এনেকুৱা তুচকত শুওঁ তেতিয়াও কঁকাল বিষ হ'ব পাৰে। এটা নিয়মীয়া, যিটো বহুত টানো নহয় কোমলো নহয়, এনেকুৱা বিচনাত শুব কৈছে। জাষ্ট গাৰুটো তেনেকুৱা সকলোৱে জানেই, কিন্তু গাৰু এটা নোহোৱাকৈনো শুব কেনেকুৱা তো পাতল চাই ল'ব গাৰু এটা। আৰু কিন্তু ময়ে নোৱাৰোঁ গাৰু, আনক কি ক'ম আৰু। মাইকী মানুহসকলৰ বিশেষ মান্থলি যিটো মাহেকীয়াৰ চিষ্টেম তাৰ ফলতো এইটো সাধাৰণ এটা বিষ বুলিয়ে মানিব লাগিব, যিটো হৰমনৰ তাৰতম্যৰ ফলত হয় তো বহুতেই এইটো ভুগিছে হয়তো। ইয়াৰ মাজতে মই আৰু এটা কথা উল্লেখ কৰি থওঁ যে কঁকালৰ বিষ সাধাৰণতে এনেই নহয় কিবা এটাতো প্ৰব্লেম হ'ব লাগিব আপোনাৰ দেহত নহয়, বহুত ডাঙৰ কিবা বেমাৰৰ ফলতো কিন্তু কঁকালৰ বিষ হয়। ছাপ'জ ধৰি লওক আপোনাৰ মেলেৰিয়া হৈছে, মেলেৰিয়া বেমাৰৰ ফলতো কঁকালৰ বিষ। গতিকে বহুত বেছি কঁকালৰ বিষ হ'লে নিশ্চয়কৈ ডক্তৰৰ পৰামৰ্শ ল'ব নাপাহৰিব। কিডনী ষ্টোন হোৱাৰ ফলতো আপোনাৰ অত্যধিক কঁকালৰ বিষ হ'ব পাৰে। সেইকাৰণে কৈছোঁ, অত্যধিক কঁকালৰ বিষ হ'লে আপোনালোকে নিশ্চয়কৈ ডক্তৰৰ পৰামৰ্শ ল'ব, নহয়নে? আয়ুৰ্বেদৰ মতে আপুনি এটা নেমু আধা মানে ক'লা নিমখ অকণমানৰ লগত চেপি পেলাই তেনেকুৱাই খাব কৈছে, 2 টাইম তেনেকুৱা। এইটো খোৱাৰ ভিতৰত নেক্সট ৰিমেডিটো দিয়াৰ আগতে মই এষাৰ কথা কৈ থওঁ, আৰু মোৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ ধৰক ডেইলি কঁকাল বিষ হোৱা নাই, ফটককেনে আপুনি শুই উঠিলে কঁকালৰ বিষ, তো শোৱা গণ্ডগোলৰ ফলতো এনেকুৱা হ'ব পাৰে কিন্তু ধৰক শোৱা গণ্ডগোলো নহয়, আপোনাৰ মাজে মাজে তেনেকুৱা কঁকালৰ বিষ হয়, মূৰটো টিংটিঙাই উঠে, তাৰপিছত গোটেই গাটো কিবা কাম নকৰা হৈ আহে, তেতিয়া কিন্তু জানিব এইটো 100% গেছ হোৱাৰ ফলত হৈছে। অভাৰ গেছৰ ফলতো আপোনাৰ কঁকাল বিষ হ'ব পাৰে। গতিকে ফাৰ্ষ্ট টাইম যেতিয়া আপোনাৰ কঁকাল বিষৰ পেইন কিলাৰ এটাও খাব লগাত প্ৰয়োজন হৈ যাব পাৰে বুলি ভাবে, তেতিয়া আপোনালোকে কিন্তু এটা গেছৰ ভাল টেবলেটহে খাব মোৰ মতে, যদিহে ঘৰুৱা কিবা কৰিবলৈ আপোনালোকে টান পায় গেছৰ কাৰণে। এতিয়া আহোঁ হোম ৰিমেডি, যিটো আয়ুৰ্বেদ শাস্ত্ৰত কৈছে যে লোহাৰ কেৰাহী ল'ব কৈছে, অলপমান মাষ্টাৰ্ড অইল, তাতেই কেইফুটিমান নহৰু। আমি সদায় নহৰু আৰু মিঠাতেল মেছেজ কৰে বুলি জানো, কিন্তু ফাৰ্ষ্ট টাইম ময়ো জানিলোঁ যে লোহাৰ কেৰাহীত কিবা এটা বৈশিষ্ট্য আছে, যিটো তাতহে গৰম কৰিব কৈছে। গৰম কৰিব কৈছে মানে আপোনাক একেবাৰে নহৰুটো নহয়, জ্বলি যোৱাকৈ গৰম কৰিব কৈছে, একেবাৰে ভাজি মানে পুৰি যাব ধৰক। তাৰপিছত চাকি লৈ পেলাই আপোনাক মেছেজ কৰিবলৈ কৈছে, কঁকালত হওক বা পিঠিত হওক মালিচ। তাৰমানে আৰু এটা এনেকুৱা পালোঁ মই যে আপোনালোকৰ যদি এইটো কৰিবলৈ টান পায় মাষ্টাৰ্ড অইল দি, তেতিয়া আপোনালোকক নহয় নাৰিকল তেলত 4-5টামান কপূৰ মিহলাই সেইখিনিও ভালকৈ উতলাব কৈছে।
উতলোৱাৰ পিছত সেইখিনি বটল এটাত চিচা বটল এটাত ভৰাই থ'ব কৈছে। তাৰপিছত মালিচ কৰিব কৈছে সেইখিনি তেলৰে। এইখিনি এইটো কাৰণে কৈছোঁ যে আমি যিখিনি বাম ব্যৱহাৰ কৰোঁ, যিখিনি আমি পেইন কিলাৰৰ নিচিনাই আপুনি জানি থ'ব এই বামবিলাকো নহয় আপোনাৰ বহুত ছাইড ইফেক্ট আছে। সেইকাৰণে পৰাপক্ষত আপোনালোকে এই ৰিমেডিকেইটা ইউজ কৰিব পাৰে। যদি আপোনাৰ সঁচাকৈ কঁকালৰ বিষ হৈয়ে আছে, ট্ৰিটমেণ্ট কৰাৰ লগে লগে আপোনালোকে কিন্তু গৰম পানীত গা ধোৱাটো বিশেষ প্ৰয়োজন। গৰম পানী মানে যিটো আপোনালোকে গৰম পানী ধুব পাৰে তেনেকুৱা গৰম পানী। ইয়াৰ মাজতে এক্সাৰচাইজ, তাৰপিছত পুষ্টিকৰ খোৱা বোৱা আৰু গধুৰ বস্তু এটা যেতিয়া হাউলি পেলাই দাঙে নহয়, এটা সাৱধান হ'ব। লগতে যদি আপুনি বেছি শকত তাৰ ওপৰতো গুৰুত্ব দিব আৰু গেছ এচিডিটিৰ ফলত হ'ব পৰা বিষৰ কাৰণে আপুনি নিজৰ পেটটো ঠিক কৰিব লাগিব, নহয়নে? যদি আপোনালোকৰ কিবা দুখ পাই পেলাই কঁকাল বিষ হৈছে, তেতিয়া তাত আইচ পেক, এতিয়া আইচ কেনেকুৱা ধৰণৰ হেক দিব পাৰি অকণমান চাই ল'বচোন ক'ৰবাৰ পৰা। আৰু এটা হ'ল মোৰ নিজৰ ওচৰতো আছে, অনলাইনতো খুব কম দামতে পোৱা আজিকালি হট ৱাটাৰ বেগ, যিটো আপোনালোকে ৰিলিফ পাব যথেষ্ট। এনেকুৱা কৰিলে আচলতে কিয় ৰিলিফ পায়, ব্লাড চাৰ্কুলেশ্যনটো ঠিকমতে হয়, সেইকাৰণে আমাৰ বহুখিনি ভাল লাগে। তো অলপ চলপ হ'লে তেনেকুৱাই কৰি চাবচোন। সাধাৰণভাৱে মই জনা দুটামান কথা শ্বেয়াৰ কৰিলোঁ, ভুল হ'লে শুধৰাই ল'ব। আজিলৈ ইমানখিনি ক'লোঁ, ধন্যবাদ।